কেৱল সুমি, বিশাল, স্বপ্ননীল অথবা দিবি ষ্টকৰ দীপাংকৰ বৰ্মনেই নহয়, তদন্তৰ আওতালৈ আহিব অবৈধ বিনিয়োগকাৰী। 25 কোটি জৰিমনা আৰু 10 বছৰ পৰ্যন্ত কাৰাবাসো খাটিব লাগিব এইসকলে। বিনিয়োগকাৰীয়ে ধন ঘূৰাই পোৱাৰো ব্যৱস্থা আছে ভাৰতীয় ন্যায় ব্যৱস্থাত। ৰাজ্যৰ লগতে দেশৰ লাখ লাখ লোকক প্ৰবঞ্চনাৰ জালত পেলাই কোটি কোটি টকা হৰলুকি কৰা ডিবি ষ্টক অৰ্থাৎ দীপাংকৰ বৰ্মন, বিশাল ফুকন, স্বপ্ননীল দাস, ৰঞ্জিত কাকতি, সুমি বৰাৰ দৰে মহাপ্ৰবঞ্চকৰ হ'ব পাৰে কঠোৰ শাস্তি। ভাৰতীয় আইন ব্যৱস্থাত আছে এনে প্ৰবঞ্চকৰ বিৰুদ্ধে কঠোৰ আইন। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু চৰকাৰে আঙুলিয়াই দিছে এই প্ৰবঞ্চকসকলৰ বিৰুদ্ধে হ'ব পৰা শাস্তিৰ বিষয়ে। সেই অনুসৰি বেনিং অফ আনৰেগুলেটেড ডিপজিট স্কিমছ এক্ট 2019 অনুসৰি দোষীয়ে শাস্তি পাব 7 পৰা 10 বছৰ পৰ্যন্ত জেল, 10 লাখৰ পৰা 25 কোটি পৰ্যন্ত জৰিমনা। আমাৰ ভাৰতবৰ্ষত প্ৰণয়ন হৈ থকা যি আমাৰ আইনখন আছে বেনিং অফ আনৰেগুলেটেড ডিপজিট স্কিম এক্ট 2019 তাৰে 21 উপধাৰা 1, 21 উপধাৰা 2, 21 উপধাৰা 3 তাৰ লগতে 22 আৰু 23 ধাৰাৰ অধীনত এই আইনখনৰ গোচৰসমূহ ৰুজু কৰিছে, য'ত নেকি 7 পৰা 10 বছৰ পৰ্যন্ত কাৰাদণ্ডৰ শাস্তি হ'ব পাৰে আৰু ন্যূনতম 5-7 লাখ টকাৰ পৰা 25 কোটি টকা পৰ্যন্ত তেওঁলোকৰ কিন্তু জৰিমনাৰ শাস্তি হ'ব পাৰে। কেৱল প্ৰবঞ্চকেই নহয়, অধিক ধনৰ লোভত গোপনে ধন বিনিয়োগ কৰা সকলো আহিব আইনৰ আওতালৈ। লগতে আৰক্ষীক সহযোগ কৰাৰ বিপৰীতে অগ্ৰিম জামিন বিচাৰি থকা সুমি বৰাৰ দৰে লোকো সন্মুখীন হ'ব পাৰে কঠোৰ শাস্তিৰ। ভাৰতীয় আইন ব্যৱস্থাত কোনো এজন ব্যক্তি যদি কোনো এটি অপৰাধ কাৰ্যৰ অভিযুক্ত হয়, তেওঁৰ কাৰণে ৰাস্তা এটা মুকলি থাকে যে অগ্ৰিম জামিনৰ আবেদন তেওঁ কৰিব পাৰে। যে সাধাৰণতে আৰক্ষীয়ে বিচাৰি থকা যিকোনো অভিযুক্ত যদি আৰক্ষীক সহযোগ নকৰে, তেতিয়াহ'লে দেখা যায় যে সেই ব্যক্তিজন বা পলাতক ব্যক্তিজন বা আৰক্ষীক সহায় নকৰা ব্যক্তিজন হয়তো তেওঁ অপৰাধটোত মানে যিটো ডাইৰেক্টলি অতঃপ্ৰোতভাৱে হয়তো জড়িত থকাৰ সম্ভাৱনাটো প্ৰবল হৈ পৰে আৰু এই ক্ষেত্ৰত তেওঁ এজন অপৰাধী হিচাপে হয়তো আৰক্ষীৰ চকুত গণ্য। এই আইনখনৰ অধীনত যিসকলে বেআইনীভাৱে টকা বিনিয়োগ কৰে তেওঁলোকেও দোষী আৰু যিসকলে এই বিনিয়োগৰ নামত তেওঁলোকে ধন গ্ৰহণ কৰিছে তেওঁলোকেও দোষী। তাৰোপৰি ধন বিনিয়োগকাৰীসকলে ধন ঘূৰাই পাবনে নাপায় সেই সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে। যিকোনো এটি অপৰাধ কাৰ্য সংঘটিত হোৱাৰ পিছত যদি সেই টকাখিনি বা ধনখিনি যেতিয়া জব্দ হ'ব, সেই জব্দ হোৱা ধনখিনি যদি সঁচাকৈয়ে বেআইনীভাৱে তেওঁলোকে কালেক্ট কৰিছে বা সংগ্ৰহ কৰিছে, সেই ধনখিনি চিজ কৰা হয় আৰু পিছত হয়তো কেতিয়াবা যাৰ ধন তেওঁক ঘূৰাই দিয়া হয়। আৰু সাধাৰণতে এই আইনখনত উল্লেখ আছে যে ধন বিনিয়োগকাৰীসকলে টকা ঘূৰাই পাব নাই সেয়া কিন্তু নিশ্চিত নহয়, ধনখিনি বিনিয়োগকাৰীসকলে ঘূৰাই পাব নাই সেয়া কিন্তু ন্যায়ালয়ৰ ওপৰতহে হ'ব, তেওঁলোকে ন্যায়ালয়ে বিবেচনা কৰিব। ভিডিঅ' জাৰ্নেলিষ্ট জিন্তু তালুকদাৰৰ সৈতে মনোজ দুৱৰাৰ ৰিপৰ্ট NB নিউজ।